আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ভোলানাথ কলেজ ধুবুৰী অৰ্থাৎ বিয়ান কলেজ ধুবুৰীৰ পিজি এডমিশ্যনৰ বিষয়ে ভোলানাথ কলেজত পিজি এডমিশ্যন ল'বলৈ আপোনালোকে কেনেকৈ অনলাইন কৰিব কিমান তাৰিখত অনলাইন কৰিব লাগিব কিমান তাৰিখে লাষ্ট ডেট মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব কি সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি সেইবিলাকৰ ফিজ কিমান তো এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত আপোনালোকে মোৰ চেনেলত পাব গতিকে ভিডিঅ'টো ভিডিঅ'লৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভোলানাথ কলেজৰ যি পিজি এডমিশ্যনৰ ন'টিছ সেইখন আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ পিজি এডমিশ্যনৰ ন'টিছত কি উল্লেখ আছে সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম প্ৰথমতে ইয়াতে দেখা পাইছে ভোলানাথ কলেজৰ পিজি এডমিশ্যনৰ যি ন'টিছ সেয়া দেখা পাইছে ইয়াতে আৰু ডেট অফ 31 জুলাই অৰ্থাৎ আজিৰ তাৰিখত প্ৰকাশ কৰিছে আৰু ইয়াতে কৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইণ্টেণ্ডিং কেণ্ডিডেটছ হু আৰ উইলিং টু টেক এডমিশ্যন ইন ৰেগুলাৰ পিজি কোৰ্ছ ইন আছামিজ আণ্ডাৰ GU at BN College Dhubri. Candidates who have been selected by GU and whose name are in provisional rank list PG entrance test 2024 may apply by logging into the following link. অৰ্থাৎ ভোলানাথ কলেজত আপোনালোকে এছামিছত পিজি অৰ্থাৎ MA কৰিব পাৰিব যিসকল ষ্টুডেণ্টে GU এণ্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকেহে ইয়াতে এছামিছত মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব পাৰিব আৰু ৱেবছাইটটো হ'ল biancollegeadmission.in বা ডেছক্ৰিপশ্যন বক্সতো আপোনালোকক এই লিংকটো দি দিম তাৰপিছত ইয়াতে কি লিখিছে চাওক টোটেল সিট কেপাচিটি ইন পিজি কোৰ্ছ এছামিজ ইজ 25 অৰ্থাৎ ভোলানাথ কলেজত MA ইন এছামিজ ছাবজেক্টৰ টোটেল সিট আছে 20টা তাৰপিছত কৈছে যে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 1 আগষ্ট তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 10 আগষ্ট মই আকৌ কৈছোঁ 1 আগষ্টৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু 10 আগষ্টৰ ইয়াৰ অনলাইন কৰাৰ লাষ্ট ডেট তাৰপিছত এটা নোট দি আছে স্পেচিয়েল নোট এডমিশ্যন উইল বি ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ GU ৰেংক স্ক'ৰ ফলোয়িং ৰিজাৰ্ভেশ্যন ৰুলছ অফ গভৰ্ণমেণ্ট GU অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি আৰু অসম চৰকাৰৰ যি ৰিজাৰ্ভেশ্যন সেই হিচাপে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিত PG এডমিশ্যনৰ এণ্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকে সেই ইয়াতে এপ্লাই কৰিব পাৰিব মেৰিট লিষ্টটো প্ৰকাশ পাব 12 আগষ্ট তাৰিখে ৱেবছাইটৰ www.bncollege.co.in আৰু এডমিশ্যনৰ তাৰিখ হ'ল 14 আগষ্ট ৰাতিপুৱা 11 বজাত ষ্টাৰ্ট হ'ব এডমিশ্যন আৰু এডমিশ্যনৰ ফিজ হ'ল 13,000 পাৰ ছেমিষ্টাৰ গতিকে এছামিছত BN কলেজত এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে পাৰ ছেমিষ্টাৰ 13,000 গতিকে পাৰ ইয়াৰ যদি কওঁ 26,000 আৰু টোটেল 4টা ছেমিষ্টাৰ আপোনাৰ 52,000 টকা পে'মেণ্ট কৰিব লাগিব আপোনাৰ কি ডকুমেণ্টছ লাগিব অৰিজিনেল ডকুমেণ্টছ লাগিব সকলো ডিগ্ৰী ৰেজিষ্ট্ৰেশ্যন লাগিব তাৰপিছত এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট গেপ চাৰ্টিফিকেট যদি গেপ আছে কাষ্ট চাৰ্টিফিকেট যদি কাষ্টত এপ্লাই কৰিছে বা EWS কেটেগৰীত এপ্লাই কৰিছে তাৰপিছত EWS চাৰ্টিফিকেট যদি আছে তাৰপিছত অনলাইনত যি ফৰ্ম ফিল আপ কৰিব BN কলেজত তাৰ ডাউনলোড কপি তাৰপিছত GU এপ্লিকেশ্যন কৰিছে সেইটো কপি আৰু লগতে GU এণ্ট্ৰেন্সৰ এডমিট কাৰ্ড আৰু এইবিলাকৰ জেৰক্স কপি আপুনি উলিয়াই লৈ যাব লাগিব তাৰপিছত ইয়াতে তলত কোৱা হৈছে যে পে'মেণ্ট উইল বি ডান অনলাইন থ্ৰু UPI ID গুগল পে' ফোনপে' পে'টিএম এটচেট্ৰা অনলি অৰ্থাৎ আপোনালোকে অনলাইন পে' কৰিব লাগিব UPI IDৰ জৰিয়তে আৰু এই এডমিশ্যন সম্বন্ধে কিবা সুধিবলগীয়া থাকিলে আপুনি ইয়াতে এইটো কণ্টেক্ট নাম্বাৰ দি আছে ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা তেখেতৰ কণ্টেক্ট নাম্বাৰ 8638822664 এইটো কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যদি মোৰ চেনেললৈ আপুনি নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি দিব কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি থাকিম আৰু আপুনি যাতে প্ৰতিটো ভিডিঅ' চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ